স্বাগতম জনাইছো আৰকে আসাম ব্লগছ চেনেলৰ তৰফৰ পৰা ছাত্ৰছাত্ৰীসকল 2021 চনত অনুষ্ঠিত হ'বলগীয়া হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল এক্সামৰ কাৰণে ইংৰাজী সাবজেক্টৰ দ্বিতীয় চেপ্টাৰ লষ্ট স্প্ৰিঙৰ পৰা 10টা মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছো আৰু এই প্ৰশ্নৰে এই ভিডিঅ'ত আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকল তোমালোকে যদি পাৰ্ট 1 চোৱা নাই তেতিয়াহ'লে পাৰ্ট 1 টো তোমালোকৰ ভিডিঅ'টো লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই দিব পাৰিবা। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ভিডিঅ' আগতে পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, হোৱাট ইজ চাহেব লুকিং ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ? ৱেৰ ইজ হি এণ্ড ৱেৰ হেজ হি কাম ফ্ৰম? অৰ হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ? ৱেৰ ইজ হি এণ্ড ৱেৰ হেজ হি কাম ফ্ৰম? আনচাৰটো হ'ল চাহেব লুকছ ফৰ, চাহেবে বিচাৰিছিল চামথিং কিছুমান বস্তু, ভেলুৱেবল মূল্যৱান বস্তু, ইন দ্য গাৰ্বেজ ডাম্পছ গাৰ্বেজ ডামৰ ভিতৰত, হুইচ দি ইউদাৰ য'ত লিখকে ৰেফাৰ্ছ টু এজ গ'ল্ড সোণৰ লগত তুলনা কৰিছে। চাহেব লিভছ চাহেবে বাস কৰে ইন চিমাপুৰী আউট ষ্ট্ৰিক্স অফ দেলহি দেলহিৰ ওচৰত। হি হেজ কাম ফ্ৰম ঢাকা তেওঁ ঢাকাৰ পৰা আহিছে, দি কেপিটেল চিটি অফ বাংলাদেশ বাংলাদেশৰ ৰাজধানী ঢাকা। 2 নম্বৰ প্ৰশ্নটো হ'ল, ইজ চাহেব হেপী ৱৰ্কিং ইন দি টি ষ্টল? এক্সপ্লেইন চাহেবে চাহ হোটেলত কাম কৰি পেলাই সুখী হয়নে? এক্সপ্লেইন ব্যাখ্যা কৰা। আনচাৰটো হ'ল ন' চাহেব ইজ নট হেপী ৱৰ্কিং ইন দ্য টি ষ্টল। চাহেবে চাহ হোটেলত কাম কৰি পেলাই সুখী নহয়। হি ইজ পেইড 800 rupees উইথ অল হিজ মিলছ, য়েট হিজ ফেচ হেজ লষ্ট দ্য কেয়াৰফ্ৰী লুক। দি ষ্টিল কনচিডাৰ চিমছ heavier than the plastic bag which he would carry so lightly over his shoulder. Again, the plastic bag was his own, but at the tea stall he is no longer his own master. 3 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট ইজ ফিৰোজাবাদ ফেমাছ ফৰ এণ্ড হাউ? ফিৰোজাবাদ কি কাৰণে ফেমাছ হয় আৰু কিয়? অৰ হোৱাট মেক্স কি বনায় দি চিটি অফ ফিৰোজাবাদ ফেমাছ? ফিৰোজাবাদ ফেমাছ বুলি কৈছে বিখ্যাত। আনচাৰটো হ'ল, ফিৰোজাবাদ ইজ ফেমাছ ফৰ মেকিং বেংগলছ। এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদ ইজ বিজি ইন মেকিং বেংগলছ। ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰী, ৱেৰ ফেমিলিজ হেভ স্পেণ্ড জেনেৰেশ্যন ৱৰ্কিং এৰাউণ্ড ফাৰ্নেচেছ welding glass making bangles for all the women in the land it seems. 4 নম্বৰ প্ৰশ্নটো হ'ল, why does the children in the Firozabad often lost their eyesight even before they becomes adults? প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই ফিৰোজাবাদৰ ল'ৰা ছোৱালীবোৰৰ প্ৰায় দৃষ্টিশক্তি কিয় হেৰুৱাইছে? আনচাৰটো হ'ল, more than 20,000 children are working illegally in the glass furnaces with high temperatures in denied cells without air and light. That is why the children in the Firozabad often lost their eyesight even before they becomes adults. 5 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট ইজ আইৰনিকেল এবাউট দ্য নেম অফ চাহেব ই আলম? আনচাৰটো হ'ল, দি আইৰনিকেল এবাউট দ্য নেম অফ চাহেব ই আলম ইজ ডেট চাহেব নাইডাৰ নোজ দ্য মিনিং nor does he process. He moves around barefoot looking for gold in the garbage dumps. 6 নম্বৰ প্ৰশ্নটো হ'ল, ডেছক্ৰাইব মুকেশ ফেমিলি মুকেশৰ পৰিয়ালৰ বিষয়ে বৰ্ণনা কৰা। আনচাৰ হ'ল, মুকেশ belongs to a family of bangles makers in Firozabad. His family consisted of 5 members: his parents, his elder brother, and his wife, and himself. The wife of Mukesh's elder brother was in charge of the family. 7 নম্বৰ প্ৰশ্নটো হ'ল, why is Mukesh realistic about his dream? Answer হ'ল, every other family in Firozabad is busy in the profession of bangle making, but Mukesh wants to be a motor mechanic, which was Mukesh's dream. So Mukesh is realistic about his dream. 8 নম্বৰ প্ৰশ্নটো হ'ল, how is Mukesh's attitude to his situation different from that of his family? Answer হ'ল, Mukesh wants to be a motor mechanic, but his family people are busy in bangle making. 9 নম্বৰ প্ৰশ্নটো হ'ল, garbage to them is gold. garbage to সিহঁতৰ কাৰণে এটা সোণ বুলি কৈছে। why does the either say লিখকে কিয় কৈছে? so about the rag pickers rag pickerৰ বিষয়ে। আনচাৰটো হ'ল, the rag picker of Simapuri consider the garbage as gold. For elder it is a source of their daily bread, but for children it is a surprise as they may get a 10 rupee note in the garbage.
10 নম্বর প্রশ্নটি হল, হোয়াট এক্সপ্লেনেশন ডাজ দি ইউদার অফার ফর দ্য চিলড্রেন নট ওয়ারিং ফুটওয়্যার? আনসারটি হল, ট্রাভেলিং অ্যাক্রস দ্য কান্ট্রি the user has seen children walking barefoot in cities and village roads. It is not lack of money but a tradition to stay barefoot.